হেল্ল' মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি লৈ আহিছোঁ 2017 কোৱেশ্চন। ইয়াৰ আগত যিটো ভিডিঅ' আছিল এইটো আমি 2016 কোৱেশ্চন আলোচনা কৰিছোঁ। আজি যিটো আলোচনা কৰিম এইটো হ'ল 2017 কোৱেশ্চন, অৰ্থাৎ 2017ত আহিবলগীয়া কোৱেশ্চনসমূহৰ গল্পৰ পৰা। আহক এতিয়া আমি আৰম্ভ কৰোঁ। এইটো হ'ল 1 নম্বৰ কোৱেশ্চন, মান হুয়া মালিক ইয়াউমিদ্দিন, অর্থাৎ শেষ বিচাৰৰ দিনৰ মালিক কোন? এইটোৰ আনসাৰ হ'ব আল্লাহ। 2 নম্বৰ কোৱেশ্চনটো কোৱা হৈছে যে মা ইসমুন মালাকাল ওহি, ওহিৰ ফেৰেস্তাজনৰ নাম কি? ওহিৰ ফেৰেস্তাজনৰ নাম হ'ল হজৰতে জিবৰিল আলাইহিছ সালাতু ওয়াস সালাম। ইয়াৰ আনসাৰ হ'ব জিবৰিল। অলপ পিছত আমি ইয়াৰ এনসাৰখিনি আপোনালোকক দেখুৱাম, আপোনালোকে চালে গম পাব। 3 নম্বৰ কোৱেশ্চনটো হ'ল মাজা সাল্লাল্লাহু লিমান সালাকা তরিকান ইয়াতলুবু ফিহা ইলমান, অর্থাৎ মাজা সাল্লাল্লাহ, আল্লাহ তাআলা কি সহজ কৰি দিয়ে যিজনে জ্ঞান অথবা বিদ্যা অন্বেষণ কৰিব বিচাৰে, যিজনে জ্ঞান চৰ্চা কৰিব বিচাৰে তেখেতৰ বাবে আল্লাহ তাআলা কি সহজ কৰি দিয়ে? আমি জানো যে তেখেতৰ বাবে আল্লাহ তাআলা জান্নাতৰ পথ সহজ কৰি দিয়ে। আৰু 4 নম্বৰ কোৱেশ্চনটো কোৱা হৈছে যে মা ওয়াজিবুন আলাল মুসলিম নাহওয়াদ্দাহি, অর্থাৎ মুসলমানৰ ওপৰত দায়িত্ব কি নিজৰ পিতৃ মাতৃৰ প্ৰতি? প্ৰত্যেকজন মুসলমানৰ কৰ্তব্য হ'ল যে নিজৰ পিতৃ মাতৃৰ দায়িত্ব কি? এইটো হ'ল শ্ৰদ্ধা কৰা, নিজৰ পিতৃ মাতৃক সন্মান কৰা। তাৰপিছত 5 নম্বৰ কোৱেশ্চনটো যিটো হ'ল এইটো হ'ল যে মান ওয়াদা আত তাৰিখ হ'ল হিজৰি, অৰ্থাৎ হিজৰি চনৰ আৰম্ভণি কোনে কৰিছিল? হিজৰি চনৰ সূচনা কোনে কৰিছিল বা হিজৰি চনটো কোনে ৰাখিছিল? ইছলামিক চন যেটো কয়, তাৰিখ হ'ল হিজৰি মানে ইছলামিক চনটো আছে হিজৰি চন। এইটো ৰাখিছিল হজৰতে ওমৰ বিন খাত্তাব ৰাদিয়াল্লাহু তাআলা আনহু। 6 নম্বৰ কোৱেশ্চনটো হ'ল যে ইনকানা ওমৰ লা ইয়াৰানা ফা ইন্নাল্লাহা ইয়াৰানা, যে ওমৰে আমাক দেখা নাই কিন্তু আল্লাহ তাআলা আমাক দেখি আছে। এই কথাখিনি মান ক্বালা, কোনে কৈছিল? হাজাল কওল, এই কথাখিনি কোনে কৈছিল? আমি জানো এই কথাখিনি কৈছিল ছোৱালীজনীয়ে এই কথাখিনি কৈছিল। তাৰপিছত 7 নম্বৰ কোৱেশ্চনটো হ'ল যে আইনা ওয়াকাবাতুল হামামা, অৰ্থাৎ পাৰচৰাইটো ক'ত ৰৈ আছিল? আমি জানো যে পাৰচৰাইটো নদীৰ পাৰত ৰৈ আছিল। ইয়াৰ পিছত 8 নম্বৰ কোৱেশ্চনটো হ'ল যে আলামা শাকারাতিল নামলাতুল হামামা, অর্থাৎ পৰুৱাটোৱে পাৰচৰাইটোৰ কি প্ৰশংসা কৰিছিল? যেতিয়া পাৰচৰাইটো পৰুৱাটোক ডুব যোৱাৰ পৰা ৰক্ষা কৰিছিল তেতিয়া পৰুৱাটোৱে পাৰচৰাইটোৰ কৃতজ্ঞতা আৰু সৎকৰ্মৰ প্ৰশংসা কৰিছিল। 9 নম্বৰ কোৱেশ্চনটো হ'ল মা ইসমুন জামিলুন সালিম, অর্থাৎ সালিমৰ বন্ধুৰ নাম কি? জামিলুন মানে বন্ধু, সালিমৰ বন্ধুৰ নাম কি? আমি জানো যে সালিমৰ বন্ধুৰ নাম হ'ল সুমন। পৰীক্ষাত এই সালিম যে আছে এই সালিমৰ পৰিৱৰ্তে সুমন দিব পাৰে। যেতিয়া সুমন দিব তেতিয়া তোমালোকে সালিম লিখিবা। এতিয়া সালিম আছে গতিকে ইয়াৰ আনসাৰ হ'ব সুমন। 10 নম্বৰ কোৱেশ্চনটো হ'ল মাজা তা'মালুল ফাল্লাহাত, অৰ্থাৎ মহিলা খেতিয়কসকলে কি কৰ্ম কৰিছিল? আমি জানো যে মহিলা খেতিয়কসকলে আলু আৰু পিঁয়াজ ৰোপণ কৰিছিল। 11 নম্বৰ কোৱেশ্চনটো হ'ল মিন আইনা ইস্তাৰি আহমদুদ দাৱা, দাৱা মানে ঔষধ। আহমদে কৰ পৰা ঔষধ কিনিছিল? আহমদে যে মূৰৰ বিষ হৈছিল এই আহমদে তেতিয়া ফাৰ্মেচীৰ পৰা ঔষধ কিনিছিল। ইয়াৰ আনসাৰ হ'ব ফাৰ্মেচী। 11 নম্বৰ কোৱেশ্চনটো হ'ল মান হুৱাল্লাযী ইয়াদউল্লাহু তাআলা ফি খুশুউত তাআম, এইজন কোন যিজনে পৰিপূৰ্ণ মনোযোগেৰে ধ্যানৰ সৈতে আল্লাহৰ প্ৰাৰ্থনা কৰি আছিল? এইজন হ'ল ল'ৰাজন। ইয়াৰ আনসাৰ হ'ব ল'ৰাজন। তাৰপিছত 13 নম্বৰ কোৱেশ্চনটো কোৱা হৈছে আইনা ইয়াকাউ মাকতাবু সৈয়দ খলিদ, খলিদ মহাশয় অৰ্থাৎ খলিদ, এই খলিদৰ যিটো অফিচ কাৰ্যালয় এইটো ক'ত অৱস্থিত? আমি জানো যে খলিদৰ কাৰ্যালয় অফিচটো শিৱসাগৰ চহৰত অৱস্থিত। তাৰপিছত 14 নম্বৰ কোৱেশ্চনটো হ'ল ইলা আইনা ওয়াসালা খলিদ বাদা তাকমিলি উমুৰিহি, যেতিয়া খলিদে অফিচৰ কাম সম্পূৰ্ণ কৰাৰ পিছত খলিদে কলৈ গৈছিল?
আমি জানো যে অফিচৰ কাম সম্পূৰ্ণ কৰাৰ পিছত খলিদে পল্টন বজাৰত অৱস্থিত নন্দন হোটেললৈ গৈছিল ক'ত গৈছিল নন্দন হোটেললৈ গৈছিল তাৰপিছত 15 নম্বৰ কোৱেশ্চনটো হ'ল যে মাজা ওয়াজাদা রাজুলু ফিল কাফাসিল হাদিদ অর্থাৎ মানুহজনে লোহাৰ পিঞ্জৰাৰ ভিতৰত বা লোহাৰ পিঞ্জৰাৰ ভিতৰত মানুহজনে কি পাইছিল আমি জানো যে মানুহজনে লোহাৰ পিঞ্জৰাৰ ভিতৰত এটা বাঘক আবদ্ধ থকা দেখা পাইছিল এটা আছিল তোমালোকৰ 2017ত আহিবলগীয়া কোৱেশ্চনসমূহ এতিয়া আমি ইয়াৰ এনসাৰখিনি আপোনালোকক দেখুৱাম এইবিলাক হল এনসাৰ ইয়াত নাম্বাৰ ওয়াইজত দিয়া আছে সিৰিয়াল কোনো অসুবিধা নাই যদি কাৰোবাৰ এইবিলাক প্ৰয়োজন হয় মানে পিডিএফৰ প্ৰয়োজন হয় তেনেহলে আপোনালোকে কমেন্ট কৰিলে মই আপোনালোকক কৈ দিম কেনেকৈ আপুনি পিডিএফটো পাব সো এনসাৰ ইয়াত দিয়া আছে আল্লাহু মালিক ইয়াউমিদ্দিন অৰ্থাৎ শেষ বিচাৰৰ দিনৰ মালিক কোন আল্লাহ কোনোবাই যদি আল্লাহু লেখে তথাপিও এনসাৰখিনি ৰাইট হ'ব আৰু 2 নম্বৰ কোৱেশ্চনটো দিয়া আছে জিবৰিল অৰ্থাৎ ওহিৰ ফেৰেশতাজনৰ নাম হ'ল জিবৰিল 3 নম্বৰ কোৱেশ্চনটো হ'ল এইটো সাল্লাল্লাহু তৰিকান ইলাল জান্নাহ অৰ্থাৎ যিজনে জ্ঞান অন্বেষণ কৰিব বিচাৰে তেখেতৰ বাবে আল্লাহই জান্নাতৰ পথ সহজ কৰি দিয়ে 4 নম্বৰ কোৱেশ্চনটো আল বিৰৰু অৰ্থাৎ নিজৰ পিতৃ-মাতৃৰ প্ৰতি কৰ্তব্য কি সেৱা কৰা অৰ্থাৎ শ্ৰদ্ধা কৰা 5 নম্বৰটো ওমৰ ইবনুল খাত্তাব রাদিয়াল্লাহু তাআলা আনহু 6 নম্বৰটো এই যে কৈছে যে ওমৰে আমাক দেখা নাই কিন্তু আল্লাহে আমাক দেখি আছে কথা সাৰ কোনে কৈছিল কালাতিল বিনতু অৰ্থাৎ ছোৱালীজনীয়ে কৈছিল তাৰ পিছত 7 নম্বৰ কোৱেশ্চনটো হ'ল পাৰ্চয়টো কত ৰৈ আছিল ওয়াকাবাতিল হামামতু আলা শাতিন নাহাৰি পাৰ্চয়টো নদীৰ পাৰত ৰৈ আছিল 8 নম্বৰ কোৱেশ্চনটো হ'ল এইটো শাকারাতিন নামলাতুল হামামাতু আলা মা'রুফিহা ওয়া ইহসানিহা অৰ্থাৎ পৰুৱাটোৱে পাৰ্চয়টোৰ কি প্ৰশংসা কৰিছিল সৎকৰ্ম আৰু ইহসান কৃতজ্ঞতা ইয়াৰ পিছত 9 নম্বৰৰ কোৱেশ্চনৰ এনসাৰ ঠিক আছে ইয়াত গোটেইখিনি দিয়া আছে 9 নম্বৰ কোৱেশ্চনৰ এনসাৰ হ'ল সুমন সালিমৰ বন্ধু নাম কি সুমন আৰু যেতিয়া সুমন থাকিব তেতিয়া তোমালোকে এটা সালিম লিখিবা 10 নম্বৰ কোৱেশ্চনটো এইটো মহিলা খেতিয়কসকলে কি কৰিছিল আলু আৰু পিয়াজ ৰোপণ কৰিছিল 11 নম্বৰ কোৱেশ্চনটো কৰ পৰা ঔষধ কিনিছিল আসাইদা লিয়াতি ফাৰ্মাসীৰ পৰা 12 নম্বৰ কোৱেশ্চনটো হ'ল যে কোনে আল্লাহৰ প্ৰাৰ্থনা কৰিছিল আতিফুল লৰাজনে 13 নম্বৰ কোৱেশ্চনটো হ'ল খলিদৰ অফিচটো ক'ত আছিল কাৰ্যালয় শিৱসাগৰ চহৰত 14 নম্বৰ কোৱেশ্চনটো হ'ল যে কলৈ গৈছিল নন্দন হোটেললৈ আৰু 15 নম্বৰ কোৱেশ্চনটো হ'ল যে মানুহজনে লোহাৰ পিঞ্জৰাৰ ভিতৰত মানে কি পাইছিল মানুহজনে লোহাৰ পিঞ্জৰাৰ ভিতৰত কি পাইছিল এটা বাঘক পাইছিল আবদ্ধ থকা অৱস্থাত ঠিক আছে সো এয়া আছে তোমালোকৰ 2017ত আহিবলগীয়া কোৱেশ্চন আৰু কোৱেশ্চনৰ লগত আমি এনসাৰখিনিও আলোচনা কৰিলোঁ সো আজিৰ ভিডিঅ' ইমানতেই ইয়াৰ পিছত আমি 2018ৰ কোৱেশ্চন আৰম্ভ কৰিম